আমি দেখাব ওলাইছোঁ এইটো হৈছে আফ্ৰিকান মেহগনি যিটো চুইটেনিয়া ভেৰাইটি আৰু এই ভেৰাইটিটো আপোনাৰ 12 বছৰত মিচিয়ৰ্ড হৈ যায়। ইয়াৰ হাৰ্ডউড বিষয়ে আমি আগত বহুত ভিডিঅ' দিয়া আছে আমাৰ ইউটিউব চেনেলত, আপোনালোকে চাব। ইয়াৰ গুণাগুণ, ইয়াৰ পৰা প্ৰফিট কি, আমাৰ অসমৰ মাটিৰ কাৰণে কেনেকুৱা, অসমৰ মাৰ্কেট কেনেকুৱা, কাঠৰ মন্দিৰত কেনেকুৱা টকা পায়, 12 বছৰত কি ৰিটাৰ্ণ পাব, এটা ফিক্স ডিপজিটৰ নিচিনা বস্তু। লগত আছে আপোনাৰ ৰঙা চন্দন। ৰঙা চন্দনৰ পুলিও আপোনালোকক ইয়াত দেখাই দিছোঁ। এই ৰঙা চন্দনৰ পুলি এইবিলাক, আৰু এইটো পুলি প্ৰায় আছে এতিয়া হাইট প্ৰায় 4 ফুট, কিছুমান 5 ফুটি আছে, আপোনালোকে দেখিছে। আৰু এয়া পুলি আমি ৰোপণ কৰি আছোঁ। আমাৰ এয়া পুলি ইঞ্চুৰেঞ্চ কৰা হৈছে আমাৰ নাৰ্চাৰীৰ পৰা, আৰু আমাৰ নাৰ্চাৰীৰ পৰা হৈ আমাৰ টীমৰ সদস্যবিলাকে লৈ পেলাই আমি এইখিনি পুলি ৰোপণ কৰিছোঁ। আৰু বৰ্তমান এতিয়া গোটেই অসমত আমি পুলি লগাই আছোঁ। এয়া এজন আমাৰ ছাবস্ক্ৰাইবাৰ আছিল, তেওঁ আগতীয়াকৈ আমাক কণ্টেক্ট কৰি পে'মেণ্ট পাতি কৰিছে। সেইমতে আমি পুলি আনি, সাৰ আনি আমি গোটেইখিনি ইয়াত ৰোপণ কৰিছোঁ। আৰু আহক আজি আমি পুলিবিলাক অলপ আপোনালোকক ভিডিঅ'ত দেখাই দিওঁ, আৰু লগতে পানী দিম। পানী দিলে আমি পানীত এটা মেডিচিন দিওঁ, যিটো মেডিচিনৰ পৰা পুলিটো আমি চুলো কৰিলোঁ, তাৰ ফলত পুলিটো কষ্ট পায়। সেই কষ্টখিনি নোহোৱা কৰিব এটা ফাংগিচাইড, এটা মেডিচিন থাকে, সেইটো আমি ইউজ কৰিম। লগতে শিপাৰ কাৰণে তলত মেডিচিন দিছোঁ, বিভিন্ন ধৰণৰ সাৰ আনি আমি ইয়াত দিছোঁ। লগতে পুলি নেক্সট কেনেকুৱা পিক আপ হয় তাৰো ভিডিঅ' আমি আপোনালোকক দিম। আৰু আহক আজি আপোনালোকে এইখিনি চাওক। অলপ আৰু সেইফালে যোৱা, এইখিনি